নমস্কাৰ পোনপ্ৰথমে এই সভাৰ সভাপতি মহোদয় তথা ইয়াতে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকললৈ মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। বহুত বেলেগ বেলেগ আছে কিন্তু মিউজিক একাডেমি কম আছে এওঁলোকে এখন নতুনকৈ আৰম্ভ কৰিছে গতিকে আজি মই বহুত বেছি একো নকম কাৰণ মোৰ ওচৰত বহুত বিশিষ্ট ব্যক্তি বহি আছে জনালোঁ আৰু আজি তেওঁৰ উপজা দিনত মই প্ৰণাম জনাইছোঁ তেখেতক। सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा हेलो भाई उनिकल की खबर आपनालोकर खबर निश्चय ভাল স্বাগতম জানাইছো মোৰ ইউটিউব চেনেল আক্ৰমণ ভাই আজি 8 সেপ্টেম্বৰ এটা বিশেষ দিন এই কাৰণে কৈছো কাৰণ আজি আমাৰ আতাৰে শ্ৰদ্ধাৰ আতাৰে সন্মানৰ সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন আৰু ভূপেন হাজৰিকাৰ জন্মদিনৰ সংগতি ৰাখি আমাৰ তিউচ্চকতে এখন সংগীত বিদ্যালয় স্থাপন কৰা হ'ব আৰু সংগীত বিদ্যালয়খনত বহুকেইজন ছাত্ৰ থাকিব বহুকেইজন বাইদেউ থাকিব আৰু থাকিব আমাৰ সকলোৰে মৰমৰ ভনীমা কলিতা থাকিব এই সংগীত বিদ্যালয়খন দেখাই দিবলৈ চেষ্টা কৰিম আৰু আৰম্ভ কৰা মুহূৰ্তবোৰ আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন উপলক্ষে আমাৰ শ্ৰদ্ধাৰ জিতেন ছাৰে এগছি বন্তি প্ৰজ্বলন কৰিলে বন্তি প্ৰজ্বলন কৰি উঠি একাডেমীত যিমানকেইজন মানুহ আছে প্ৰত্যেকে আমাৰ ভূপেন হাজৰিকাৰ শ্ৰীচৰণত এপাকৈ ফুলপাহ অৰ্পণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল আৰু প্ৰত্যেকে আহি আছে এজন এজনকৈ আহি আছে আহি প্ৰত্যেকে আহি ভূপেন হাজৰিকাৰ শ্ৰীচৰণত এপাহ পুষ্পাঞ্জলি অৰ্পণ কৰিছে আৰু এতিয়া ভূপেন হাজৰিকাৰে এই গানৰ কলি আপোনালোকে উপভোগ কৰক। জীয়াই থকাৰ নাই অকণো জোৱাৰ ঘড়ীৰ কাটা নাই সময়ৰ গুটি নাই সময়ো বগৰাব নোৱাৰে হেঙাৰ সময় দেখো আজি ভাগিছে যায় সুখ নাই দুখ নাই একো যেন নাই আহি নাই চকুলো অশ্ৰু শুকাই। হাজৰিকাৰ জন্মদিন আমি পালন কৰিলোঁ এতিয়া ক্ৰিয়েটিভ সংগীত একাডেমীৰ জন্মদিন পালন কৰিম আৰু আপোনালোককে দেখুৱাই দিম চাই থাকিব ইয়াত দেখোন চকীবিলাক পাৰি থোৱা আছে অলপ পিছত মানুহ আহিব সকলোবিলাক আহিব আহি পেলাই আপোনাক ভালকৈ দেখুৱাই দিম চাই থাকিব। দেখিছেনে বহুকেইজন আহিছে আমাৰ সংগীত বিদ্যালয়লৈ দেখিছেনে এইবিলাকে বহি আছে আৰু এতিয়া শুনিব পাইছোঁ ভনীমা কলিতা আহিছে বুলি তলত আছে বৰ্তমান তেখেতে অহাৰ কাৰণে ধুনীয়াকৈ ৰঙা ফিটা আঁৰি দিয়া হৈছে তেখেতে ৰঙা ফিটা কাটিব আৰু আপোনালোকক দেখুৱাই দিম চাই থাকিব। এয়া আমাৰ মাজত মৰমৰ ভনীমা কলিতা দেখিছেনে সেই সৰুটো হালধীয়া ড্ৰেছ পিন্ধি আছে আৰু ভনীমা কলিতাক সম্বৰ্ধনা জনোৱা হ'ব সম্বৰ্ধনা জনোৱাৰ পিছত তেখেতে ফিটা কাটিব চাই থাকিব। ভনিতা কলিতা তেখেতক আমি আমাৰ এই সংগীত অনুষ্ঠানটো উদ্বোধন কৰিবলৈ আহ্বান জনাইছোঁ। আৰু আমাৰ বিশিষ্ট ব্যক্তিসকলক এতিয়া আমাৰ সংগীত বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুৰোধ জনাইছোঁ। এই সভাখন চলাই নিবলৈ মই শ্ৰীযুত জগত পাঠক ডাঙৰীয়া অনুৰোধ জনালোঁ তেখেতে আজি সভাখন চলাই নিব। আজি এই ক্ৰিয়েটিভ মিউজিক একাডেমীত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল ইউটিউবাৰ বিশিষ্ট গায়িকা ঠাকুৰীয়া দেৱ বন্ধুবৰ কুমুদ মেধি লগতে ভূপেন হাজৰিকা দেৱৰ আজি উপজা দিন এই উপজা দিনত আজি আমাৰ এই ক্ৰিয়েটিভ মিউজিক একাডেমী বিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে আমাৰ এগৰাকী বিশিষ্ট ইউটিউবাৰে আমি আটাইকে আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই শ্ৰী বি শৰ্মাক আজিৰ এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ আহ্বান জনাইছোঁ। উদ্দেশ্য ব্যাখ্যা কৰা হ'ল উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত সম্বৰ্ধনা আছে আৰু সম্বৰ্ধনা দিয়াবোৰ আপোনালোকে উপভোগ কৰক। এৰিয়াত এনেকুৱা এখন অনুষ্ঠানৰ কাৰণে
এছাম ডেকা ল'ৰাই যেনেকৈ আপ্ৰাণ চেষ্টা কৰিছে তেওঁলোকে ইয়াৰ সৰু সৰু ল'ৰা ছোৱালীকে ধৰি ডাঙৰ যিবিলাক আছে প্ৰত্যেকে ইয়াত সংগীতৰ মানে এটা ভাল আদৰ্শ তেওঁলোকে দিব বিচাৰিছে আজি ক্ৰিয়েটিভ মিউজিক একাডেমীৰ সৌজন্যত বিশ্ববৰেণ্য ডক্টৰ ভূপেন হাজৰিকাদেৱৰ অৱদানৰ এই পোনপ্ৰথমে মই ইয়াত উপস্থিত সকলো ৰাইজকে লগতে মোক নিমন্ত্ৰণ কৰা দীপ শৰ্মা আৰু লগত মৃদুল কলিতা তেখেত দুজনক মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোক সকলোকে মই নমস্কাৰ জনালোঁ আজি এখন আমাৰ যি ক্ৰিয়েটিভ মিউজিক একাডেমি এওঁলোকে মিলি খুলিছে দীপদা আৰু আমাৰ মৃদুলদাই মিলি খুলিছে তুমি খুব কম আছে ক'ব গ'লে বহুত বেলেগ বেলেগ আছে কিন্তু মিউজিক একাডেমি কম আছে এওঁলোকে এখন নতুনকৈ আৰম্ভ কৰিছে গতিকে আজি মই বহুত বেছি একো নকম কাৰণ মোৰ ওচৰত বহুত বিশিষ্ট সেয়া ব্যক্তি বহি আছে জনালোঁ আৰু আজি তেওঁৰ উপজা দিনত মই প্ৰণাম জনাইছোঁ তেখেতক আৰু লগতে মই ক'ব বিচাৰিছোঁ ময়ো এজন ক্লাছিকেল গায়কে হয় নিপুণ কৰিছোঁ যিহেতু গতিকে মোৰ অকণমান নলেজ আছে যদিও গতিকে ইয়াতে উপস্থিত চাগে যিখিনি কণ কণ ল'ৰা ছোৱালী আছে তোমালোকে চাগে নিশ্চয় ইয়াত গীত শিকিবা বা বাদ্যযন্ত্ৰ শিকিবা গতিকে আৰম্ভণিৰ পৰাই প্ৰেক্টিছ কৰি যাবা ঘৰত যি নমস্কাৰ পোনপ্ৰথমে এই সভাৰ সভাপতি মহোদয় তথা ইয়াতে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকললৈ মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ লগতে মোৰ মৰমৰ সৰু ভাই ভনীসকললৈ মোৰ মৰম যাচিলোঁ আজি খুব এটি ভাল লগা দিন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি জন্মদিন গতিকে গৌৰৱৰ দিন আমাৰ কাৰণে আৰু তাতকৈ গৌৰৱৰ কথা হৈছে আজি ক্ৰিয়েটিভ মিউজিক একাডেমীৰ আজি জন্মদিন গতিকে খুবেই ভাল লাগিছে ক'ব গ'লে সৰুৰ পৰা গানৰ লগত ময়ো জড়িত বহুত ইচ্ছা আছিল গান শিকাৰ মানে কিন্তু সেই সুবিধাখিনি সেইখিনি সময়ত আমাৰ ওচৰত নাছিলে গান শিকিব গ'লে বহুত দূৰ অকলে যাব লগা আছিল দেউতাও নোৱাৰে মাও নোৱাৰে গতিকে সেনেকৈ ছমাহমান শিকি গান এৰিব লগা হ'ল কিন্তু গানৰ লগত এতিয়াও জড়িত হৈ আছোঁ এতিয়াও মানে লাহে লাহে মই শিক্ষা আৰম্ভ কৰিছোঁ গতিকে খুব ভাল কথা এটা যে ইয়াতে এনেকুৱা এখন স্কুল হৈছে বহুখিনি শিক্ষা লাভ কৰিব মোৰ দৰে বহুখিনি ল'ৰা ছোৱালী আছে যিয়ে শিকিব বিচাৰে কিন্তু অনুষ্ঠানৰ অভাৱ থাকে শিক্ষকৰ অভাৱ থাকে গতিকে ওচৰতে এনেকুৱা ধৰণৰ এখন অনুষ্ঠান আছে আশা কৰোঁ এই অনুষ্ঠানখনে মোৰ নিচিনা বহু ল'ৰা ছোৱালীক আগুৱাই যোৱাত সহায় কৰিব তেওঁলোকৰ সপোন দিঠক কৰাত সহায় কৰিব আৰু দীপ শৰ্মা লগত মৃদুল কলিতা দাদালে মোৰ বহুত বহুত শুভকামনা থাকিল আগুৱাই যাওক ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ বাই বাই লাভ ইউ